হাজবেণ্ডৰ ঘৰত আহিছিলো, হাজবেণ্ডৰ ঘৰত নোৱালি মোৰ আপোনাৰ কাইজা চাজা লাগি মই তেওঁ কাপোৰ আলনা পৰা আনিব যাওঁতে মোৰ হাজবেণ্ডৰ দ্বিতীয় ঘনীয়েকে আপোনাৰ পিছফালৰ পৰা আহি বঠি দি মোক ঘাপ মাৰি দিলে, আকৌ পেলাই ললে, দুইজনীয়ে মাৰপিট লাগিলে, গোটেই হাত চাত মোৰ কাটি একদম চিলনি পুৰা হাত আপোনাৰ। তাৰপিছত মই ভোগেশ্বৰী ফুকনত আমাৰ ইয়াত নকৰিলে, ভোগেশ্বৰীৰ পৰা কৰি আহিলোগৈ, অহাৰ পিছত আপোনাৰ মাতিলে থানাত, 3টা বজাৰ মানতে আহি পাই গলো। এতিয়ালৈকে মোক আপোনাৰ মোৰ গাত বহি থাকিবলৈ ধৈৰ্য নাই, মোক ইয়াত বহাই থৈ দিছে। পৌৰ্ণিগুদামৰ আইচিক ফোন মাৰিছে বোলে নাটক বোলে বহাই থৈ দে নাটক। পিছত এওঁলোকে কৈছে আপোনাক কোৱা নাই বেলেগক কৈছে। মোৰ বহিবলৈ গড়মূৰ আপোনাৰ। হয়, মোৰ ঘৰো গড়মূৰ, মানুহটোৰ ঘৰ নোৱালি মোৰ আপোনাৰ। নহয় নহয়, কাম কৰে আপোনাৰ, পকাৰ কাম। চিজাৰ আহমেদ। চিজাৰ আহমেদ। হয়, তেওঁ এতিয়া দ্বিতীয় ঘৈণীয়েকো ইয়াতে আছে। মানে মই পইচা কেনে আহিছিলো, মোক খৰচ পাতি সি একো নিদিয়াৰ কাৰণে আপোনাৰ মই পইচা কেনে আহিলো। অহাৰ পিছত মানুহটোৱে মানে পইচা নাই কৈছে। তাৰপিছত গৈ আপোনাৰ মানে তাক সি ক'লে মই ঘৰলৈ যাম। তাৰপিছত মই কৈছো তোৰ কাপোৰ কানি কি আছে ব'ল তই লৈ পেলাই মোৰ লগত তই ঘৰলৈ যাবি। এই আলনাৰ পৰা কাপোৰ আনিব যাওঁতে তাই মোৰ মূৰত আপোনাক কিয় চুইছ বুলি কৈ বঠি লৈ মূৰত মাৰি দিলে। কৰিছে। তাই বুজিছে আপোনাৰ চিম্পি বিষয়ে আপোনাৰ। কিন্তু এতিয়া তাইকো বহাই থৈ দিছে ধৰক আনি মোকো, তাইক বহাইছে মুছো, কিন্তু মই বহিবলৈ মোৰ ধৈৰ্য নাই ছাৰ। মোক এতিয়ালৈকে ইয়াত বহাই থৈ দিছে। আইচিক ফোন মাৰিছে, আইচিয়ে কৈছে বোলে নটেংগি বোলে। আৰক্ষী এতিয়ালৈকে একো কৰা নাই, নটেংগি বোলে থাকক বোলে। সেইটো কৈ দিলে, কৈ দি পেলাই এওঁলোকক যেতিয়া সুধিছো আমি নটেংগি কৰিছো, কৈছে আপোনালোকক কোৱা নাই বেলেগক কৈছে। আপোনালোকে চাওক গোটেই হাত মোৰ চিলনি, গোটেই মোৰ 7টা চিলনি মূৰত পৰিছে। এই গোটেই আঙুলি চাঙুলি আপোনাৰ মোৰ চেচ বঠি দি ঘপিয়াই। এতিয়ালৈকে মোক একো কৰা নাই, সেইকাৰণে উপায় নাপাওঁ মই আপোনালোকক মাতিছো। মই আকৌ যাবগৈ লাগে, ৰাতিপুৱাৰ পৰা মই এতিয়ালৈকে একো খোৱা নাই।